প্ৰতিটো প্ৰজন্মৰ অন্তৰাত্মাত সাহিত্য সংস্কৃতিৰ বীজ ৰোপণ কৰিবলৈ সক্ষম হৈছিল ডক্টৰ লক্ষ্যহীৰা দাস বাইদেৱে। কেৱল গীত বুলিয়ে নহয়, কবিতাৰ জৰিয়তেও তেওঁ আচলতে বৰ্তমান আৰু ভৱিষ্যতৰ যিখন আমাৰ সমাজ, সেই সমাজ ব্যৱস্থাখনক আচলতে তেওঁ প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছিল, প্ৰকাশ কৰি আহিছিল। আৰু সংস্কৃতিৰ এগৰাকী সাধক বুলি ক'ব লাগিব, সাহিত্যৰ এগৰাকী সাধক বুলি ক'ব লাগিব ডক্টৰ লক্ষ্যহীৰা দাস বাইদেউক। কিন্তু ডক্টৰ লক্ষ্যহীৰা দাস বাইদেউৰ ইতিমধ্যে মহাপ্ৰয়াণ ঘটিছে, যিহেতু 2:30 তেওঁৰ মহাপ্ৰয়াণ ঘটিছে নিশাৰ। গতিকে সেই লক্ষ্যহীৰা দাস বাইদেউৰ নিজা বাসভৱনত এই মুহূৰ্তত যিহেতু মই উপস্থিত আছোঁ, আৰু ইতিমধ্যে পুৱাৰে পৰা যিসকল গুণমুগ্ধ আছে তেওঁলোকে অহাৰ আৰম্ভ কৰিছে যদিও এই মুহূৰ্ত পৰ্যন্ত তেখেতৰ আচলতে নিজা বাসগৃহৰ ভিতৰত যদি কওঁ, গুণমুগ্ধসকলৰ সংখ্যা তিনি আচলতে নগণ্য। কাৰণ ইতিমধ্যে বিভিন্ন সংখ্যক লোকে খবৰ লাভ কৰিছে, হয়তো পুৱাৰ ভাগত খবৰ লাভ কৰিছে, আৰু সেই খবৰ লাভ কৰা লোকসকল হয়তো কিছু সময়ৰ পিছতে তেওঁলোকে এই স্থানত উপস্থিত হ'ব। কিন্তু এই মুহূৰ্তত পাপৰি ক'ব লাগিব যে বাইদেউ ডক্টৰ লক্ষ্যহীৰা দাস বাইদেৱে গীতৰ জৰিয়তে বা সংগীতৰ জৰিয়তে এক ইতিহাস লিখিব বিচাৰিছিল, আৰু সেই ইতিহাসেই অৱশেষত লিখি তেওঁ এই পৃথিৱীৰ পৰা তেওঁ চিৰবিদায় মাগিছে। আৰু তেওঁৰ যদিওবা মৃত্যু বা তেওঁৰ যদিওবা মহাপ্ৰয়াণ ঘটিছে, তেওঁৰ কিন্তু প্ৰতিটো সৃষ্টিৰাজি, তেওঁৰ গীতেই হওক, তেওঁৰ কবিতাই হওক, তেওঁৰ প্ৰতিটো সৃষ্টিৰাজিয়ে কিন্তু প্ৰতিগৰাকী লোকৰ মাজতে সদায় আচলতে চিৰস্মৰণীয় হৈ থাকিব। আৰু এই মুহূৰ্তত মোৰ সতীৰ্থ অঞ্জনে দেখুৱাইছে তেখেতৰ বাসগৃহৰ চাৰিওফালৰ প্ৰতিখন ৱালৰ প্ৰতিটো কোণতে তেখেতৰ যি সন্মান তেওঁক যচা হৈছিল, তেখেতৰ সন্মান, তেখেতৰ সৃষ্টিৰাজি, তেখেতৰ কৰ্মৰাজিয়ে কিন্তু সুনিপুণভাৱে, খুব সুন্দৰভাৱে, সুশৃংখলিতভাৱে প্ৰতিখন দেৱালতে আচলতে থকা দেখিবলৈ পোৱা গৈছে। আৰু তেখেত এগৰাকী যিহেতু বিশিষ্ট শিক্ষাবিদ হিচাপে তেওঁ আচলতে প্ৰতিগৰাকী লোকৰ মাজতে সমাদৃত আছিল। তেওঁ কেৱল এগৰাকী গীতিকাৰ, কণ্ঠশিল্পী, কবি বুলি নহয়, বিশেষকৈ তেওঁ এগৰাকী যশস্বী শিক্ষাবিদ হিচাপে প্ৰতিগৰাকী লোকৰ মাজতেই খোপনি পুতিবলৈ তেওঁ সক্ষম হৈছিল। আৰু সেইগৰাকী মহিয়সী নাৰীৰ ইতিমধ্যে যিহেতু মহাপ্ৰয়াণ ঘটিছে, গতিকে 94 বছৰ বয়সত গুৱাহাটীৰ ৰাজগড়ৰ নিজা বাসগৃহতে তেওঁৰ মৃত্যু ঘটিছে। ইতিমধ্যে মই উল্লেখ কৰিব বিচাৰিম যে নিশা প্ৰায় 2 বজাত তেখেতৰ হঠাৎ অসুস্থ হৈ পৰিছিল, আৰু অসুস্থ হৈ পৰাৰ লগে লগে তেখেতৰ যি কনিষ্ঠ পুত্ৰ আছিল, সেই কনিষ্ঠ পুত্ৰক তেওঁ অৱগত কৰিছিল যে তেওঁ অসুস্থ তেওঁ অনুভৱ কৰিছে। আৰু তাৰ পিছতেই চিকিৎসকৰ ওচৰলৈ নিয়াৰ বা চিকিৎসালয়লৈ নিয়াৰ পূৰ্বে কিন্তু তেওঁ এই ইহ সংসাৰৰ পৰা তেওঁ ইতিমধ্যে বিদায় মাগিছে। আৰু তেখেতৰ এগৰাকী পুত্ৰ যিহেতু চিকিৎসক পুত্ৰগৰাকী যেতিয়া তেওঁৰ ওচৰত আহি উপস্থিত হৈছিল, তেতিয়াই তেওঁ অনুভৱ কৰিছিল যে তেওঁৰ এটা চিভিয়াৰ এটেক হৈছে, অৰ্থাৎ তেওঁ হাৰ্ট এটেকৰ হয়তো তেওঁ মুখামুখি হৈছিল, যাৰ ফলত তেওঁ আচলতে চিকিৎসালয়ৰ দুৱাৰদলিলৈ নিয়াৰ পূৰ্বে তেওঁ আচলতে এই সংসাৰৰ পৰা বিদায় মাগিলে। কিন্তু পাপৰি এই মুহূৰ্তত ক'ব লাগিব তেওঁৰ যি সৃষ্টিৰাজি আছিল, তেখেতৰ প্ৰতিটো সৃষ্টিৰাজি কিন্তু আজিও প্ৰতিগৰাকী লোকৰ মাজতে সদায় আচলতে থাকিব, সদায় জীয়াই থাকিব। আৰু বিশেষকৈ অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনৰ কবি সন্মিলনৰ তেওঁ এগৰাকী সভানেত্ৰী আছিল 1979 চনত, আৰু অসম সাহিত্য সভাৰ বাসন্তী বৰদলৈ বঁটাৰে তেওঁক সন্মানিত কৰা হৈছিল। তেনেধৰণে যদি আমি কওঁ, সংগীতাচাৰ্য উপাধি, অসম চৰকাৰৰ শিল্পী বঁটা, প্ৰবীণা শইকীয়া বঁটা, শৈলধৰ ৰাজখোৱা বঁটা, হাউলি বঁটা, ভূপেন হাজৰিকা বঁটা ইত্যাদিৰে তেওঁক আচলতে সন্মানিত কৰা হৈছিল কেৱল তেখেতৰ আজি কৰ্মৰাজি, সেই কৰ্মৰাজিৰ ওপৰত। আৰু বিশেষকৈ পৰিৱেশ কলাত সামগ্ৰিক অৱদানৰ কাৰণে ডক্টৰ লক্ষ্যহীৰা দাস বাইদেৱে সংগীত নাটক একাডেমী বঁটা 2022 চনত কিন্তু লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু তাৰ সমান্তৰালভাৱে আমি যদি কওঁ, গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত এগৰাকী গীতিকাৰ আছিল। তেওঁৰ বিভিন্ন গীত আছিল, সেই গীতসমূহে আজি কেৱল এটা প্ৰজন্ম বুলি নহয়, প্ৰতিটো প্ৰজন্মৰ মাজতেই কিন্তু আজি তেখেতৰ গীতেই আচলতে সমাদৃত। একাংশ লোকৰ মই ওচৰলৈ আহিম, তেওঁলোকৰ সৈতে কিছু কথাও মই পাতিব বিচাৰিম। অকণমান মই বিভিন্ন লোক আছে, তেওঁলোকৰ সৈতে মই অকণমান কথা পাতিম। তেখেতৰ বাসগৃহত যিহেতু আছোঁ, অকণমান আপোনাৰ ওচৰলৈ আহিম। ইতিমধ্যে লক্ষ্যহীৰা দাস বাইদেউৰ মহাপ্ৰয়াণ ঘটিছে। কোৱা হয় যে মৃত্যু এক শিল্প, কিন্তু কেতিয়াবা এনে কিছু খবৰে কিন্তু আমাক আচলতে ব্যথিত কৰি তোলে, যেনেদৰে ডক্টৰ লক্ষ্যহীৰা দাস বাইদেউৰ মৃত্যুৰ খবৰে আমাক ব্যথিত কৰি তুলিছে। কি ক'ব বিচাৰিব এই মুহূৰ্তত? চাওক, বাইদেউ মোৰ কটন কলেজত মোক পঢ়াইছিল, যদিও প্ৰত্যক্ষভাৱে বাইদেউৰ ক্লাছ কৰা নাছিলোঁ, কিন্তু বাইদেউক আমি সেই সময়ৰ পৰাই জানো। আৰু কটন কলেজৰ সেই সময়ৰ এটা স্মৃতি মোৰ মনত আছে, সেইটো হ'ল আমি এটা গাঁৱলৈ যাওঁ হওক বুলি এটা আমি অনুষ্ঠান কৰিছিলোঁ। সেই অনুষ্ঠানটোত বাইদেউ গৈছিল, আৰু তেনেকৈ আমাৰ গুৱাহাটীৰ ওচৰৰ ৰামপুৰ বুলি এখন গাঁও আছিলে, সেই গাঁৱত বাইদেউ গৈ আমাৰ লগত একেলগে কেম্পত আছিলে।
আৰু গান গাইছিল সেইটো এতিয়াও সেই অঞ্চলৰ মানুহে এইটো মনত পেলায় তাৰ বাহিৰেও বাইদেউৰ সৌভাগ্যক্ৰমে মই বাইদেউৰ সহকৰ্মী হোৱাৰ সুযোগ পাইছিলোঁ কটন কলেজত বাইদেউ আমাৰ ছিনিয়ৰ কলিগ আছিলে আৰু বাইদেউৰ লগত সম্পৰ্কটো সম্পূৰ্ণ ঘৰুৱা আছিলে বিশেষকৈ মোৰ পৰিয়ালটোৰ কাৰণ মোৰ প্ৰয়াত পৰিবাৰ তেওঁ বাইদেউৰ ৰিচাৰ্চ স্কলাৰ আছিলে আৰু বাইদেউৰ প্ৰথম ৰিচাৰ্চ স্কলাৰ আছিল তেওঁ সেই সূত্ৰে বাইদেউৰ লগত একেবাৰে ঘৰুৱা সম্পৰ্ক বাইদেউ আছিল অত্যন্ত মৰমীয়াল মই একেবাৰে চাইল্ড লাইক বুলিয়েই ক'ম যে শিশুৰ নিচিনা পবিত্ৰ মন বাইদেউৰ সংগীতৰ বিষয়ে মই ক'বলৈ একো নাই কাৰণ মই সংগীতৰ বিষয়ে ইমান নাজানো কিন্তু আমি বাইদেউৰ আগৰ বহুত গান মনত মাজে মাজে সুৰবিলাক মনত আহে গানবোৰ মনত আহে আৰু তেওঁ কিমান ওখ লেভেলৰ মানুহ আছিল ব্যক্তি হিচাপে সেইটো একচুৱেলি ভাষাৰে আমি ক'বই নোৱাৰোঁ গতিকে আজি বাইদেউ পূৰ্ণ বয়স পাইছে তথাপি এটা অনুভৱ কৰা হয় যে এইখন মানুহবোৰ যেন আমাৰ মাজৰ পৰা কেতিয়াও আঁতৰি নাযাব যেনেকৈ প্ৰত্যেকজন অসমীয়া মানুহে অনুভৱ কৰিছিল ভূপেন হাজৰিকাৰ মৃত্যুত আৰু চাবলৈ গ'লে ভূপেন হাজৰিকাৰ সেই সমসাময়িক যিসকলে গান গাইছিল গান লিখিছিল ভূপেন হাজৰিকাৰ পিছত যদিও বাইদেউ অকণমান পিছত তেওঁতকৈ কিন্তু বাইদেউৰ সাহিত্যিক প্ৰতিভাটো অসম্ভৱ এটা উচ্চ স্তৰৰ আছিল বাইদেউৰ গৱেষণা আৰু বিষয়ৰ ওপৰত বাইদেউৰ যিটো জ্ঞান সেইটো আন এটা দিশ গতিকে এনেকুৱা এজন সম্পূৰ্ণ ব্যক্তি পাবলৈ টান বাইদেউ আজি হেৰাই গ'ল পূৰ্ণ বয়সত হেৰাই গ'ল তথাপি আমি এটা বিশেষ বিৰাট এটা অভাৱ অনুভৱ কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেকৈ একালৰ এগৰাকী ছাত্ৰ একালৰ সহকৰ্মী আৰু তেওঁলোকেও এনেদৰে আচলতে এই মুহূৰ্তত ম্ৰিয়মান হৈ পৰা পৰিলক্ষিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ